ডিজিটেল ভাৰতৰ অন্ধকাৰ প্ৰান্তৰ কথাৰে আজিৰ প্ৰতিবেদন ৪ নং কাটাৰী চাপৰিবাসীৰ নৰক যন্ত্ৰণাৰ সঁচা ছবি। ৰাজ্যৰ চৌদিশে উন্নয়নৰ জোৱাৰ উঠিছে। চাৰিওফালে কেৱল ফ্লাইঅভাৰ সুউচ্চ অট্টালিকা আৰু জিলিকি থকা পকী ৰাস্তা। চৰকাৰৰ ভাষ্যমতে এয়া এক সৰ্বাংগীন উন্নয়নৰ যুগ। কিন্তু এয়া সঁচাকৈ বাস্তৱনে নে এয়া কেৱল প্ৰচাৰৰ চমক? এয়া হৈছে লখিমপুৰ বিধানসভা সমষ্টিৰ পদুমনি পঞ্চায়তৰ অন্তৰ্গত ৪ নং কাটৰি চাপৰি অঞ্চল। ৪ নং কাটৰি চাপৰিৰ শিৱপুৰ, পানীগাঁও আৰু হাজং বৰগাঁও এতিয়া যেন একোখন পাণ্ডৱ বৰ্জিত গাঁও। উন্নয়নৰ কোনো এটা আধুনিক সুবিধাই আজিলৈকে স্পৰ্শ কৰা নাই এই অঞ্চলটোক। এই গাঁৱেদি প্ৰায় হাজোং মানুহখিনিও পাৰ হয় আৰু মিচিং গাঁও এখন আছে, সেই মানুহখিনিও পাৰ হয়। ৩-4খন গাঁৱৰ মানুহ পাৰ হয়। ইফালে ল'ৰা ছোৱালী যাবলৈও স্কুল যাবলৈও অসুবিধা। আজি স্কুল খোলা আছিলেতো, যি পানী বাঢ়িলে ল'ৰা ছোৱালী স্কুল আহিব নোৱাৰিলে। আমাৰ অসুবিধা হৈছে, ল'ৰা ছোৱালী স্কুল যোৱাৰ অসুবিধা, অহা যোৱা কৰা অসুবিধা। বছৰ ধৰি হৈ আছে। বৰষুণ দিলে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, দাঙি অনা নিয়া কৰিব লাগে। বেছি পানী হ'লেতো পঠিয়াবই নোৱাৰোঁ। এই অঞ্চলক চোৱা চিতা কৰিবলৈ কোনো নাই। বাৰিষা অহাৰ লগে লগেই ইয়াত জীৱন থমকি ৰয়। মৰা সোৱণশিৰি নৈৰ বাঢ়নি পানীয়ে যেতিয়া কালৰূপ ধাৰণ কৰে, তেতিয়া এই 3খন গাঁৱৰ ৰাইজৰ বাবে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। পঞ্চায়তৰ অন্য প্ৰান্তৰ সৈতে যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। নাই কোনো উন্নত চিকিৎসালয়, আনকি শিশুসকলৰ বাবে এখনো অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয় নাই এই অঞ্চলটোত। আমাৰ বহুত আজি 30-35 বছৰমান হৈছে। এইখনত আমাৰ কোনো ব্যৱস্থা নাই। খৰালি কালত আমাৰ ইয়াত ইলেকশ্যনত আহে, ঘূৰে, এনেকৈ গুচি যায়গৈ। প্ৰাণৰ মমতাক নেওচি দৈনিক এইবুকু পানী ফালি অথবা কলৰ ভূৰত উঠি মৰণক হাতৰ মুঠিত লৈ পাৰাপাৰ হ'বলগীয়া হৈছে আবাল বৃদ্ধ বনিতা। গুৰুতৰ ৰোগী হওক বা প্ৰসূতি মহিলা, বৃদ্ধ হওক বা কণ শিশু, এই নৰক যন্ত্ৰণাৰ পৰা ৰেহাই নাই কাৰোৰেই। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল, বহিৰ্জগতৰ স্কুলত পঢ়িবলৈ যোৱা কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনে জীৱন বাজি লগাই সাঁতুৰি বা কলৰ ভূৰত উঠি পানী পাৰ হ'বলগীয়া হয়। স্কুল যাবলৈ ল'ৰা ছোৱালীৰ অসুবিধা, কিবা বেমাৰ আজাৰ হ'লে কিবা যাবলৈ বহুত প্ৰব্লেম হৈ আছে। মাইকী মানুহৰ কিবা অসুবিধা হ'লে কিবা এনেকৈ ল'ৰা ছোৱালীৰ বেমাৰ হ'লে অসুবিধা। আমাৰ এই ৰাস্তাটোৰ কাৰণে আমি যেনিবা ওলাই যাব পৰা নাই। আমাৰ মানৱদেক আচাৰে যদি আমাক এইখন সহায় কৰিলেহেঁতেন, তেতিয়া আমি বহুত আৰোগ্য পালোহেঁতেন। যেনিবা আমাৰ সকলো ৰাইজে 4-5খন গাঁৱৰ ৰাইজে এইফালে অহা যোৱা কৰা হয়। যুগ যুগ ধৰি বঞ্চিত এই অঞ্চলটোৰ ৰাইজে এতিয়া ক্ষোভ আৰু আশাহীন চকুৰে বাট চাইছে চৰকাৰলৈ। অঞ্চলবাসীয়ে কৰজোৰে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক মানৱ ডেকাক। তেওঁলোকৰ দুচকুত এটাই মাথো আশা, এদিন অন্ত পৰিব এই নৰক যন্ত্ৰণাৰ। এদিন নহয় এদিন এখন দলং আৰু এটা পকী ৰাস্তাই মুক্তি দিব ৪ নং কাটৰি চাপৰিৰ ৰাইজক। লখিমপুৰৰ পৰা হেমন্ত বেজৰ ৰিপোৰ্ট, NKTV+।